আগন্তুক 2026 নিৰ্বাচনলৈ মাজত মাথো এটা দিন বাকী আৰু মই বৰ্তমান উপস্থিত আছো শিৱসাগৰৰ এজন নিৰ্দলীয় পাৰ্টীৰ ওচৰত। শিৱসাগৰত মুঠ 9জন পাৰ্টী আছিলে, তাৰে এজন পাৰ্টী যি CPI দলৰ পাৰ্টী আছিলে, সেই পাৰ্টীজনে তেওঁ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিলে আৰু তাৰপাছত 8জন পাৰ্টীয়ে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়ি আহিলে। আৰু মই বৰ্তমান উপস্থিত আছো শিৱসাগৰৰ এজন নিৰ্দলীয় পাৰ্টী ভৱেন্দ্ৰনাথ মোহনৰ ওচৰত। আৰু ভৱেন্দ্ৰনাথ মোহনৰ তেওঁৰ বিষয়ে জানিব চেষ্টা কৰিম যে তেওঁ এইবাৰ নিৰ্বাচনত কি মানুহৰ সমস্যা সমাধান কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। মানুহৰ সমস্যা বুলি ক'বলৈ হ'লে কোলাই পাচিয়ে নধৰা। অসমখনত বৰ্তমান ৰাজনৈতিক বাতাবৰণটোৱে এটা কথাকে প্ৰত্যয়মান কৰিব খুজিছে যে মানুহক কেৱল মিঠাতেল এবটল, নিমখ এপেকেট, ৰঙা দাইল এপেকেট আৰু চেনি এপেকেট দি মন ভুলাই যিটো চৰকাৰী পৰিক্ৰমা আৰম্ভ কৰিছে, এই পৰিক্ৰমাটোৱে ভৱিষ্যত প্ৰজন্মটোক খতম কৰাৰ এটা পৰিকল্পনা লৈছে। এই পৰিকল্পনাবোৰ আমি জনসাধাৰণে মৰ্মে মৰ্মে উপলব্ধি কৰি এনেকুৱা ব্যক্তিক জনপ্ৰতিনিধি হিচাপে নিৰ্বাচন কৰিব লাগে, যিজন জনপ্ৰতিনিধিয়ে মানুহৰ সমস্যা সমাধান কৰাৰ পৰিকল্পনা কৰিব পাৰে, যিজন মানুহে মানুহৰ অৰ্থাৎ নৱপ্ৰজন্মৰ জীৱন যৌৱন প্ৰতিষ্ঠা কৰিব পাৰে, বৰ্তমান সময়ৰ কৃষকসকলৰ সৰ্বাংগীন কল্যাণৰ কাৰণে কাম কৰিব পাৰে, ব্যৱসায়ীসকলৰ আজি যিটো মন্দা অৱস্থা হৈছে, আজি মানুহৰ হাতত পইচা নাই, মানুহৰ হাতত উপাৰ্জনক্ষম পথ নাই, মানুহৰ ৰোজগাৰ নাই, মানুহে বজাৰৰ পৰা বয় বস্তু কিনিব পৰা নাই, আজি বজাৰ চলা নাই, আজি যিবিলাক বজাৰৰ দোকানদাৰ আছে, এই দোকানদাৰ বিলাকৰ যিটো সমস্যা হৈছে, মানুহে আগতে যেনেকে বিক্ৰী বাৰ্তা যি ধৰণে চলিছিলে, আজি সেই বিক্ৰী বাৰ্তা হোৱা নাই, মানুহে কিনিব পৰা নাই, মানুহৰ হাতত পইচা নাই, মানুহৰ ইকনমিক অৱস্থাটো একেবাৰে লাওলোৱা অৱস্থা কৰিলে এই চৰকাৰখনে। আজি এই চৰকাৰৰ যিটো ব্যৱস্থাৱলী, এই ব্যৱস্থাৱলীত যদি একেধাৰে যদি ভৰ্তি থাকে, তেতিয়াহ'লে আমাৰ ভৱিষ্যতৰ প্ৰজন্ম সুৰক্ষা কিন্তু নহয়। গতিকে এই কথাখিনি আমি মৰ্মে মৰ্মে উপলব্ধি কৰিছো যে আগন্তুক দিনত কেনেকে আমাৰ মানুহৰ কল্যাণৰ যোজনা তৈয়াৰ কৰিব, আমাৰ মানুহৰ সংস্থাপনৰ যোজনা তৈয়াৰ কৰিব, আমাৰ মানুহৰ বজাৰ অৰ্থনৈতিক ব্যৱস্থা, অৰ্থনৈতিক বিকাশ সাধনৰ যিবিলাক ৰিচোৰ্চ আছে, এই ৰিচোৰ্চসমূহৰ মেনেজমেণ্ট, এই আটাইবোৰৰ কথা আমি একাকাৰ কৰি আমাৰ পৰিৱৰ্ধিত ৰূপত ৰচনা কৰি, পৰিৱৰ্ধিত ৰূপত সংস্থাপনৰ কাৰণে, সংঘবদ্ধতাৰ কাৰণে আমি যোজনা তৈয়াৰ কৰিবৰ কাৰণে জনপ্ৰতিনিধি হ'বলৈ যত্ন কৰিছো। আৰু আশা ৰাখিছো এই ৯৪ নম্বৰ শিৱসাগৰৰ ঐতিহাসিক এই শিৱসাগৰ সমষ্টিটোৰ পৰা সৰ্বত্ৰে সকলো মানুহে মোক ভোট দি, ট্ৰাকৰ চিনত ভোট দি মোক বিপুলভাৱে জয়যুক্ত কৰিবৰ কাৰণে মই অনুৰোধ কৰিছো। আৰু আশা ৰাখিছো মোক যদি এইকণ সুযোগ প্ৰদান কৰে, তেতিয়াহ'লে মই আমাৰ অসমীয়া মানুহৰ ভৱিষ্যত যোজনা তৈয়াৰ কৰিবৰ কাৰণে মই সক্ষম হ'ম। প্ৰতিবাৰে দেখা যায় যে শিৱসাগৰত বিশেষকৈ ঢৌৰ বিপৰীতে ভোট দিয়া দেখা পোৱা যায়। এইবাৰ ঠিক তেনেকৈ হ'ব বুলি ভাবিছে নেকি আপুনি? শিৱসাগৰ সমষ্টিটো ঢৌৰ বিপৰীতে মানুহে ভোট দিবলৈ বাধ্য কৰাটো ৰাজনৈতিক দলবিলাকৰ এটা চক্ৰান্ত। আজি আমি দেখিছো যে যিবোৰ মানুহে মানুহক জনসাধাৰণে ভাল পায়, বা যিবোৰ ৰাজনৈতিক নেতা জনসাধাৰণৰ পক্ষত থাকি জনসাধাৰণৰ কাৰণে কাম কৰি আছিলে বা কাম কৰি থাকে, সেইবোৰ মানুহক ৰাজনৈতিক দলে টিকট নিদিয়ে। আৰু নিদিয়াৰ কাৰণে যিমান হেঁপাহেৰে মানুহে বাট চাই থাকে, হেঁপাহৰ মানুহজনক ভোট দিবলৈ নোপোৱাৰ কাৰণে ভোটৰ বিপৰীতে আমাৰ শিৱসাগৰ সমষ্টিত মানুহে ভোট দিবলৈ বাধ্য কৰে। আৰু এই ব্যৱস্থাটো ৰাজনৈতিক দলবিলাকৰ চক্ৰান্ত। ৰাজনৈতিক দলবিলাকে এনেকুৱা এটা লৰা ধেমালি কৰি থাকে, আৰু এই লৰা ধেমালি পুতক তুলিবৰ কাৰণে এইবাৰ কিন্তু সৰ্বসাধাৰণ শিৱসাগৰবাসী ৰাইজে মাৰ বান্ধি থিয় হৈছে। আৰু এটা কথা, আপুনি এটা সময়ত বিজেপিত আছিলে, ৰাইজৰ দললৈ আহিলে, বিজেপি কিয় ত্যাগ কৰিবলৈ আপুনি বাধ্য হ'ল? প্ৰথম কথা হ'ল, মই ইমান দিনে ৰাজনীতি কৰিছো, আৰু ৰাজনীতি কৰাৰ আগতে মই সমাজ ব্যৱস্থাটোৰ লগত মই সামাজিক কৰ্মী হিচাপে আত্মপ্ৰকাশ কৰিছিলো। আৰু যেতিয়া মই সামাজিক কৰ্মী হিচাপে আত্মপ্ৰকাশ কৰিছো, তেতিয়া আমি দেখিছো ৰাইজৰ কল্যাণৰ কাৰণে, ৰাইজৰ মংগলৰ কাৰণে যদি কাম কৰিবলগীয়া হয়, তেতিয়াহ'লে নিজৰ হাতত ৰাজনৈতিক ক্ষমতাৰ প্ৰয়োজন আছে। আজি ৰাজনৈতিক ক্ষমতা আমাৰ হাতত আমি ৰাখি কাম কৰিব নোৱাৰাৰ কাৰণে
আমি জনসাধাৰণে বিচৰা ধৰণে আমি তেখেতসকলৰ কাম কৰিব পৰা নাই। যদিও মই সামাজিকভাৱে প্ৰবল প্ৰতাপেৰে কাম কৰিছিলোঁ, তথাপি মই ভবাৰ দৰে ৰাইজে বিচৰাৰ দৰে মই কাম কৰিব নোৱাৰিছিলোঁ। এই কথা মৰ্মে মৰ্মে উপলব্ধি কৰি ৰাজনৈতিক মঞ্চখনত আমি আত্মপ্ৰকাশ কৰিলোঁ আৰু সুদীৰ্ঘকাল আমি ৰাজনৈতিক মঞ্চখনত থাকি ৰাইজৰ লগতে থাকিলোঁ। বহু কাৰ্যকৰ্তা, নিষ্ঠাৱান কাৰ্যকৰ্তা আমি সৃষ্টি কৰিলোঁ আৰু এই নিষ্ঠাৱান কাৰ্যকৰ্তাসকলে ভবাৰ দৰে পৰৱৰ্তী সময়ত সেই সুযোগ নাপালে আৰু সেই সুযোগৰ পৰা বঞ্চিত হোৱাৰ কাৰণে আমি এতিয়াও যত্ন কৰিছোঁ যাতে স্বতন্ত্ৰভাৱে নিৰ্বাচন খেলি হ'লেও কেনেবাকৈ যদি ৰাজনৈতিক শক্তিটো নিজৰ হাতলৈ আনিব পাৰোঁ আৰু ৰাইজে যদি আমাৰ হাতত এই শক্তি তুলি দিয়ে, তেতিয়াহ'লে ৰাইজৰ মই কল্যাণৰ অৰ্থে মই বহু কাম কৰিবলৈ সক্ষম হ'ম। যদি আপুনি জয়লাভ কৰে, ৰাইজৰ কাৰণে কি কাম কৰিব, চমুকৈ দুটা কথা কওক। ৰাইজৰ কাৰণে কাম কৰা বহু প্ৰয়োজন আছে। প্ৰথম কথা হ'ল ভৱিষ্যত প্ৰজন্মটোক সুৰক্ষা আৰু সংস্থাপনৰ কাৰণে একো আঁচনি আজিলৈকে চৰকাৰী আঁচনি হোৱা নাই। কৃষকসকলৰ কল্যাণৰ কাৰণে আজিলৈকে কোনো আঁচনি হোৱা নাই। কৃষকসকলক বৰ্তমান সময়ৰ যিবোৰ উন্নত মানৰ যিবিলাক যন্ত্ৰপাতি আছে, এই যন্ত্ৰপাতি দি কৃষকসকলক যদি আমি স্মাৰ্ট কৃষকলৈ উন্নীত কৰি তেওঁলোকৰ যদি উৎপাদন বৃদ্ধি কৰোঁ, তেওঁলোকৰ যদি উপাৰ্জন বৃদ্ধি কৰোঁ, তেওঁলোকৰ যদি কাম কৰা প্ৰেৰণা যোগাওঁ, তেতিয়াহ'লে এইখন দেশৰ মানুহে বেলেগ ৰাজ্যত গৈ তামোলৰ বাকলি গুচাই আমাৰ শিক্ষিত যুৱক যুৱতীয়ে সময় কটাব নালাগিলেহেঁতেন। আজি ইমান ৰিচোৰ্চ থকাৰ পিছতো, এখন উৰ্বৰ অসমৰ ভূমি থকাৰ পিছতো আমি সেই কাম কৰিবলৈ সক্ষম হোৱা নাই। গতিকে মই আশা ৰাখিছোঁ যে এই ধৰণৰ কামৰ উপৰিও আমাৰ সমষ্টিটোৰ বহু সমস্যাৰে জৰ্জৰিত, বহুবোৰ ৰোড কাম, বান্ধ বনাই আমি বানপানী ৰোধ কৰিবলগীয়া আমাৰ প্ৰয়োজন আছে। নগৰখনৰ সম্প্ৰসাৰণৰ প্ৰয়োজন আছে। নগৰখনৰ কৃত্ৰিম বানপানী ৰোধৰ কাৰণে নলাসমূহৰ গভীৰতা অনুসৰি আমি খনন কৰি তাক পৰিৱৰ্তিত ৰূপত বনোৱাৰ প্ৰয়োজন আছে। ONGC আছে, ONGC যোগেদি বাধ্যতামূলকভাৱে CSR স্কিমৰ যোগেদি আমি অনেক ধৰণৰ কাম কৰিব পাৰোঁ। সেইবিলাকৰ পৰা দক্ষ আৰু যোগ্য মানুহ নাই বাবে এই ONGCৰ পৰা কোনো ধৰণৰ আমি সুযোগ সুবিধা পাবলৈ সক্ষম হোৱা নাই। তাৰোপৰি আমি যিখিনি দেখিছোঁ যে গাঁও অঞ্চলত থকা যিবিলাক ৰুৰেল ৰিচোৰ্চ আছে, এই ৰুৰেল ৰিচোৰ্চবিলাক আমি চায়েন্স এণ্ড টেকনলজি মানে উন্নত মানৰ চিন্তাধাৰাৰে আমি তাত মেনেজমেণ্ট কৰি তাত সংস্থাপনৰ কাৰণে সুবিধা কৰিব পাৰোঁ। এনেকুৱা ধৰণৰ যিবোৰ গ্ৰাম্য অৰ্থনীতি ৰিচোৰ্চ, এই ৰিচোৰ্চবিলাক আমি যদি পৰিৱৰ্তিত ৰূপত তৈয়াৰ কৰিবৰ কাৰণে যোজনা তৈয়াৰ কৰোঁ, এইবোৰ কাম কৰিলেই আমাৰ যুৱক যুৱতীয়ে স্বনিয়োজন পাবলৈ সক্ষম হ'ব। তাৰোপৰি আজি অসমৰ যিটো শিক্ষা ব্যৱস্থা, এই শিক্ষা ব্যৱস্থাটো যদি আমূল পৰিৱৰ্তন ঘটাই বৰ্তমান সময়ৰ যিটো চায়েন্স এণ্ড টেকনলজি আহিছে, এই চায়েন্স এণ্ড টেকনলজিৰ লগত খাপ খোৱাকৈ আমাৰ শিক্ষা ব্যৱস্থাটো যদি আমি ঠিক কৰি লওঁ, নতুন প্ৰজন্মটোৱে বাহিৰত গৈ বা বিদেশত গৈ কাম নকৰাকৈ আমাৰ ঠাইতে থাকি আমি সংস্থাপিত হ'বলৈ সক্ষম হ'ম। এটা অন্তিমটো প্ৰশ্ন, শিৱসাগৰ সমষ্টি ভোটাৰক কি আহ্বান জনাব? মই এই সময়ত অতি কাবুভাৱে অনুৰোধ কৰিছোঁ, আহ্বান নহয়, মই অনুৰোধ কৰিছোঁ, সেৱা ধৰিছোঁ। এই 9 তাৰিখে যি গণতান্ত্ৰিক উৎসৱ হ'ব, অৰ্থাৎ ভোট প্ৰদান কৰা হ'ব, এই ভোট প্ৰদানত সকলো মানুহে ঘৰত অজুহাত দেখুৱাই যাতে নাথাকি ভোট দিবলৈ যাতে উৎসাহিত হৈ আৰু ভোট দিবলৈ যাতে যায় আৰু ভোট দিওঁতে যাতে মৰ্মে মৰ্মে উপলব্ধি কৰে, যাতে বিবেকেৰে ভোট দিয়ে, বিবেচনাৰে ভোট দিয়ে, মানুহৰ কাম কৰিব পৰা যোগ্য, দক্ষ আৰু অভিজ্ঞ ব্যক্তিক যাতে ভোট দিয়ে, এই কথাটো মই অতি কাবুভাৱে অনুৰোধ কৰিছোঁ। আৱেগিক হৈ ভোট নিদিব, বিচাৰ বিবেচনাৰে বিবেকেৰে ভোট দিবৰ কাৰণে আপোনালোকে আগ্ৰহান্বিত হওক, আপোনালোকে উৎসাহিত হওক। আপোনালোকে এই গণতান্ত্ৰিক ভোট যুদ্ধখনত নীতিনিষ্ঠ, ন্যায়নিষ্ঠ আৰু যুক্তিবাদী মানুহক জয় কৰি আমাৰ সমস্যা সমাধানৰ কাৰণে, আমাৰ নৱপ্ৰজন্মক সংস্থাপনৰ কাৰণে এই ভোট যুদ্ধত অৱতীৰ্ণ হৈ আপোনালোকে যোগ্যজনক জয়ী কৰাক, এই মই প্ৰাৰ্থনা কৰিছোঁ আৰু এই মই অনুৰোধ কৰিছোঁ। এয়া আছিলে ভৱেন্দ্ৰনাথ মোহন। 8জন প্ৰাৰ্থীৰ ভিতৰত তেওঁ এজন শক্তিশালী প্ৰাৰ্থী বুলি ক'ব লাগিব, কিয়নো এটা সময়ত তেওঁ বিজেপিত আছিলে, তাৰপৰা ৰাইজৰ দললৈ আহিলে, কিন্তু এতিয়া নিৰ্দলীয়ভাৱে তেওঁ যুঁজ দিবলৈ সাজু হৈছে। আৰু এই অহা যি 9 তাৰিখে আছে ভোট গ্ৰহণ, সেই ভোট গ্ৰহণৰ দিনাখন দেখা পোৱা যাব যে ৰাইজৰ ঢৌ কোনফালে বলে, কিন্তু অহা 4 মে'ৰ দিনাখন সেই হাঁহি কোনে মাৰে, সেয়াহে লক্ষণীয় বিষয় হ'ব।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221